পোহৰত বিভিন্ন ধৰণৰ এই শাস্ত্ৰ ভাগৱতবিলাক অসমীয়ালৈ সাধাৰণ মানুহে বুজাব পৰালৈ অনুবাদ কৰিছিলে। সেইখিনি কাৰণে হয়তো গোটেই অসমীয়া সমাজখনে আজি আমি গাঁৱে গাঁৱে দেখিবলৈ পাওঁ এটা নামঘৰ। আৰু আনন্দৰাম বৰুৱা তেখেতে সুদূৰ ইংলেণ্ডত গৈ পৰীক্ষা দিব লগা হৈছিল। ইয়াৰ পৰা গৈ আমাৰ আৰু এজন আছে বৰপেটাৰ মানুহ, যেনে ধৰক গুৰুপ্ৰসাদ দাস, তেখেতে ক্লাছ 8লৈকে পঢ়িছিল, এটা মেকানিক হিচাপে কাম কৰিছিল। কিন্তু ব্ৰিটিছে তেখেতৰ প্ৰতিভাটো চিনাক্ত কৰি পিনি তেখেতক লণ্ডনত পঢ়াৰ ব্যৱস্থা কৰিলে। আৰু আপোনালোকে ভাবক, এজন ক্লাছ 8লৈকে পঢ়ি স্কুলীয়া শিক্ষা সাং কৰি সাধাৰণ এটা গেৰেজত কাম কৰা ল'ৰাই যেতিয়া পঢ়াৰ সুবিধাটো পালে, তেওঁ পৃথিৱীৰ ভিতৰতে প্ৰথম ৰেলৰ যিটো ব্ৰেক ছিষ্টেম সেইটো তেখেতে উদ্ভাৱন কৰিলে। আৰু সেই সময়ত সেই কোম্পানীটো গোটেই পৃথিৱী বিখ্যাত হ'ল। গতিকে এইবিলাক উদাহৰণে আমাক অনুপ্ৰেৰণা দিয়ে যে জ্ঞান অন্বেষণ কৰাৰ পিছত এজন ব্যক্তিয়ে সমাজত অভূতপূৰ্ব